তোমাৰ ইউটিউব চেনেল পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এখন মানে আমি নতুন শ্বৰ্ট ফিল্মৰ শ্বুটিঙত আহিছোঁ। তো এয়া আমাৰ লগত বুবু আহি পাইছে, আমাৰ কেমেৰামেন। তো গতিকে এতিয়া সৌৰভ আহোঁ মানে মোতছে আগতে আহি পাইছে গাইছ। এতিয়া সৌৰভ হাত একেলগে যাই আছোঁ, যাই বঢ়িয়াকৈ দেখাই আছোঁ দিয়ক গাইছ। সৌৰভ আহোঁ আহি পাইছে আগতে, কি কবি মানে চাইকেল লৈ ভাল লগা হৈছে আৰু উপায় নাই তাৰপিছত আৰু মানে কি আহোঁ এই মৌচম আহোঁ কি কবি মানে আহিছোঁ অলপ দেৰি হ'ল আজি অলপ। শ্বুটিং এতিয়া প্ৰায় 12টা বাজিছে আৰু ই মানে অলপ এই বুঢ়া টাইপৰ লুকত আছে। আৰু এইফালে আমাৰ বুবু দে আৰু না কি বুবু, আমি শ্বুটিং আৰম্ভ কৰোঁ দিয়ক গাইছ। এতিয়া দেৰি নকৰে আমি মানে শ্বুটিংখিনি আৰম্ভ কৰোঁ দিয়ক গাইছ, চাই থাকক। আমাৰ যোনটো প্ৰথম শ্বট আছে, তো সেই প্ৰথম শ্বটটোত মানে দাউৰি যাই এই মানে পাত্ৰৰ মাজে মাজে তো মানে দেখছি গাইছ এনেহেন টাইপৰ তাৰমানে জংঘল, এইফালে চাই লওক। তো এই আমাৰ সৌৰভে কাম বন নাই মানে ইয়াৰ গাইছ, এই মানে এনে ৰাখব ঘূৰি এনে গুণ্ডাৰ দৰে চাল এটা দি আছে যি চাল মানে অলপ ষ্টাইল দিবা লাগে অলপ। আৰু গাইছ মোৰ চুলিটো কেনে লাগছে কমেণ্ট কৰি জনাই দিবচোন। ভাল লাগছে না মৌচম চুলিটো মোৰ? বঢ়িয়া কেনে লাগছে? ভাল লাগছে না দিয়ক গাইছ। এইফালে এটা কি ধুনীয়া মানে সুন্দৰ প্ৰকৃতি। আমি ফাইনেলি আমাৰ মানে যোনটো মানে শ্বুটিং প্ৰথম শ্বট হ'ব সেই শ্বটটোৰ জেগাখিনি আহি পালোঁ। আৰু এতিয়া আমাৰ সৌৰভৰ আছে প্ৰথম শ্বটটো আৰু মোৰ আছে গাইছ। তাৰপিছত মৌচমৰ নাই, মৌচমক তাৰমানে স্ক্ৰিপ্টখন পুৰা কৈ থাকবা দিছোঁ। আৰু এইফালে আমাৰ কেমেৰামেন আহি পাইছি। এই তাৰমানে শিলগুটি মাৰা আছিল, কিন্তু শিলগুটি নোহোৱাৰ কাৰণে কি মাৰি আছো আমি বগৰীত টানি ভাগি মাৰি আছো। ই পাৰ্থ ক'ত গৈছে আৰু খবৰে নিছো না, তাকেতো পাৰ্থ দেখা নাই কালিৰ পৰা। এনেকৈ প্ৰথম শ্বটটো আমাৰ শেষ হৈ গ'ল। আৰু এতিয়া আমাৰ দ্বিতীয় শ্বট আছে। দ্বিতীয় শ্বটটোত মানে প্ৰথমতে ইহঁত দুটাই থাকিব, তাৰে পিছত মই আহিম দিয়ক গাইছে দেখো। বাকী ফিলিংছটো কেনেকুৱা? ফিলিংছটো বঢ়িয়া, বহুত দিনৰ মূৰত চাব মৰম দিব আশা কৰিছোঁ। ৰলিং ফকাচিং হৈছে বুবু, হৈছে বুবু, হৈছে লো গো। আজিচোন দেৱৰ খবৰে নাই। ক'ত বা আছে? ফোন এটা কৰচোন। আর এতে শুটিং এটা আছিল তো হেতি হৈ গেল। এটা জিন্তু ক'ত আছে এটা শুটিং? এটা শুটিং আমাৰ গোটেইখিনি এটা আমি এটা যেখনি আছে নদীৰ পাৰত, তো গোটেইখিনি শুটিং আমি কমপ্লিট কৰিলোঁ। আৰু এটা মানে আমাৰ ঘৰত শুটিং আছে, মানে অলপ অফিচাৰ টাইপৰ মানে সেই আছে। তো এটা আমি ঘৰক লৈ যাওঁ, বঢ়িয়াকৈ তাতে শুটিংখিনি কৰোঁ। আৰু এতিয়া যিমানখিনি পাৰছোঁ মানে দেখুৱাইছোঁ আপোনালোকক। তো গাইছ মানে কি ইবাৰে মানে ফিল্মখন অলপ বেলেগ টাইপৰ, মানে অলপ চাই ভাল পাব মানে বেলেগ টাইপৰ বুলি ক'লিনো কি ক'ম আৰু, মানে প্ৰত্যেকবাৰ আমি অলপ বেলেগ বুলি কওঁ, কিন্তু ৰাইজেহে সেইটো আৰু গম পাব মানে কিমান ভাল কিমান বঢ়িয়া। গতিকে ৰাইজৰ ওপৰত ডিপেণ্ড কৰিব গোটেইখিনি কথা। তো আপোনালোকে চালে আমাৰ কাৰণে ভাল হ'ব বুলি ভাবিম, আৰু আপোনালোকে নাচালে বেয়া হ'ব বুলি ভাবিম। তো চাব ফিল্মখন আহি গ'ল হৈ গ'ল। আৰু মানে কি আজি আমি এটা নাইট শ্বুটিঙৰ বাবে এটা মানে প্লেছত যাই আছোঁ। তো এতিয়া আমাৰ এইফালে ডাঙৰ আছে, অলপ দেৰিকৈ জ্বলা খাই যাব। আৰু এইফালে আমাৰ সৌৰভ হাত দাঙি আছে পূৰা একদম। আৰু এইফালে আমাৰ মৌচমৰ তাৰমানে লাইটমেন। কি কবি মৌচম? বঢ়িয়া, এতিয়া সলকাণ্ড কৰিব লাগে, সলকাণ্ড কৰিব লাগে। তো গাইছ বেছি দেৰি নকৰে। আৰু মোৰ এই টুপিটো এটা বিৰাট ৰহস্য আছে, এই টুপিটোৰ মানে এই চলাটোৰ মাজত কেনে ৰহস্য আছে ফিল্মখন চালি গম পাব। কি গম পাব? আৰু ই আমাৰ তাৰমানে কাম বেয়া হৈছে, কি কবি এতিয়া মানে বহুত দিন নাচলো। তো এতিয়া আহি গেল আৰু মানে কি দেখাবই দেখব এনেকে পুৰা মানে গাইছ। আমাৰ শ্বুটিঙৰ লোকেশ্যন আহি পালোঁ আৰু একদম ৰাতি হৈছে। আৰু এইফালে আমাৰ এই জিন্তুদা হৈছে, ক'ত গেলে লাইটটো পোহৰটো মিলাব পৰা নাই। তো এইফালে আমাৰ জিন্তুদা হৈছে আজি। তো এনেকৈ পুৰা একদম আমি আহি পাইছোঁ একদম। এই মাৰ খোৱা মানুহটো ময়ে আছিলোঁ। তো এতিয়া ৰাতি মোটামুটি কেইটা বাজিছে? মোটামুটি 10টামান বাজিছে না? প্ৰায় 10টামান বাজিছে গাইছ। দিয়ক চাই থাকক। চিগাৰেট টিগাৰেট বুলি নাভাবো দিয়ক, সেইটো কাগজত তাৰমানে খাইছোঁ। আৰু এইফালে আমাৰ সৌৰভ আছে। তো বহুত ৰাতি হৈছে, বহুত ৰাতি মানে 10টা 11 বাজি গৈছে। তো পুৰা একদম শ্বুটিং কৰি আছোঁ। এতিয়া লাষ্ট মমেণ্ট আহি পাইছোঁ। আমাৰ আৰু মানে কি আজি পুলিচৰ অভিনয় কৰবা ধনজিত দা আহি আছে, তো নতুন মানুহ। তো আমাক বহুতখিনি মানে হেল্প কৰি থাকে আৰু কিছুমান ক্ষেত্ৰত। আজি আমি ধনজিত দাক আমি দেখাই দিছোঁ, চান্স পাওঁতে মানে দেখাই দিব লাগিব দিয়কচোন গাইছ, নহ'লে আৰু কেতিয়া আৰু লগ পাওঁ মানে কি কৰ। গতিকে ধনজিত দাই প্ৰথমবাৰ আমাৰ লগত অভিনয় কৰিব আহিছে। তো ধনজিত দাই এতিয়া কি কয় কৈ দিয়ক। মোৰ আজি বিশেষকৈ মাতটো বহুত বেয়া হৈ আছে, তাৰোপৰি বহুত জোৰ কৰাৰ কাৰণে আহিছোঁ। এতিয়া কি হয় চাই লওঁ, যদি ভাল হয় কৰি দিম, নহ'লে আৰু দ্বিতীয় অপশ্যন আছে আৰু। দিয়ক গাইছ চাই থাকক।
টকা লাগিব এই পৃথিৱীত যদি জীয়াই থকা তেতিয়াহ'লে মোৰ তলত থাকিবি বহুত কষ্ট হৈছে মানে বহুত কষ্ট হৈছে কষ্টটো মানে হৈয়ে চব ফিল্মতে কষ্ট হয় ফিল্মত হয় তো আপোনালোকক মানে চালি এটা কিবা ভাল লাগে মানে আৰু ইবাৰ মানে গাইছ অলপ এটা মোক বেলেগ ৰূপত দেখা পাব যিটো ৰূপ আগতে মানে কি দেখা নাই সেইটো মানে এটা নেক্সট বেলেগ ৰূপত দেখা পাব মানে কেনেহেন ৰূপটো মোৰ অলপ বেলেগ মানে বহুত ব্যতিক্ৰমী ৰূপ চালি গম পাব আৰু এই যি পিন্ধি আছোঁ এই চলাটোৰ মাজতে এটা মোৰ মানে কি ৰূপ আছে এই চলাটোৰ মাজত এই চলাটোত এটা বহুত ৰহস্য আছে তো গাইজ আপোনালোকে চাব ফিল্মখন মৰম দিব আৰু এনেকৈ আমাক সদায় মৰম দি যাব বুলি আশা ৰাখিছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ'ত লগ পাম জয় আই অসম